Yamaha R15 আৰু TVS RTRৰ মাজত মুখামুখি সংঘৰ্ষ তীব্ৰবেগী বাইক দুখনৰ সংঘৰ্ষত উৰি গৈছে আৰোহী কিন্তু হেতু যেটো বাইকত যেটো মানুহ দুটা আছিল হেতু বহুত স্পিডত আইছে আৰু দুটা বতাহৰ নিচনা ওপৰ ফালে গুচি গৈছে আৰু হেতু বাইকত যেটো ড্ৰাইভাৰ আছিল হেতু হিফালে উৰি গৈছে আৰু যেটো এটা তামানে আছিল লৰা এটা পিছফালে বহি আছিল হেতু তাতে ৰাস্তাত সংকটজনক অৱস্থাত চিকিৎসাধীন 4 যুৱক ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ তীব্ৰ গতিয়ে যেন কাল হল 4 যুৱকৰ ঘটনা খাৰুপেটিয়াৰ ঘটনা অনুসৰি R15 বাইকখনত আছিল 2 যুৱক আৰু RTR বাইকখনতো আছিল 2 যুৱক এখন আহিছিল খাৰুপেটিয়াৰ দিশৰ পৰা আনখন আহিছিল মঙ্গলদৈৰ দিশৰ পৰা সেই সময়ত দলগাঁও হিয়ালমাৰী ব্লকৰ সন্মুখত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা প্ৰত্যক্ষদৰ্শীৰ মতে বাইক দুখনৰ গতি ইমানেই আছিল যে সংঘৰ্ষৰ ফলত উৰি গৈছে আৰোহী তাৰ পিছতে সংকটজনক অৱস্থাত 4 যুৱকক হাস্পতাললৈ প্ৰেৰণ কৰে ৰাইজে এখন গাড়ী যেখন আছিলে আপোনাৰ এটো সাইডৰ পৰা মঙ্গলদৈৰ পৰা আহি আছিল দুটা বাইক আছিল তাৰ পাছত এইখন গাড়ী আপোনাৰ খাৰপিটাৰ পৰা আহি আছিল দুখনৰ মুখামুখি সন্মুখামুখি এক্সিডেন্ট হল হোৱাৰ পিছত আমি এম্বুলেন্সক ফোন মাৰিলো এম্বুলেন্স এতিয়ালৈকে আহি পোৱা নাই থানাত ভোলা থানাত ফোন মাৰা হল 3-4 বাৰ মান এতিয়ালৈকে আৰক্ষীৰ গাড়ী আহি পোৱা নাই আৰু আপোনাৰ 10-15 মিনিট মান হৈ গ'ল আপোনাৰ এটা আপোনাৰ পেশেন্ট বহুত সিরিয়াস আছে অটো 4 জন আছে 4 জনে বহুত সিরিয়াস আছে সিরিয়াস জনৰ ভিতৰত দুটা তামানে বহুত সিরিয়াস আৰু দুটা অলপ নরমালি আছে কিন্তু হেতু যেটো বাইকত যেটো মানুহ দুটা আছিল হেতু বহুত স্পিডত আইছে আৰু দুটা বতাহৰ নিচনা ওপৰ ফালে গুচি গৈছে আৰু হেতু বাইকত যেটো ড্ৰাইভাৰ আছিল হেতু হিফালে উৰি গৈছে আৰু যেটো এটা তামানে আছিল লৰা এটা পিছফালে বহি আছিল হেতু তাতে ৰাস্তাত পৰি আছিল আৰু এই দাদা মই আমি সবে ৰাস্তাৰ পৰা আৰু আপোনাৰ ধুলা পঠোৱা হৈছে ধুলা মেডিকেলত পঠোৱা হৈছে ধুলা মেডিকেলত পঠোৱা হৈছে 4 টাকা পঠোৱা হৈছে এম্বুলেন্স হেলমেট আছিল হেলমেট সব ভাঙি গল মুখামুখি হৈছে ডাইৰেক্ট একেবাৰে পুৰা বেয়া হৈ গৈছে বেছি সংকটজনক এম্বুলেন্স এতিয়ালৈকে কোনো আহি পোৱা নাই এটা আপোনাৰ 20 মিনিট মান হৈ গ'ল এতিয়ালৈকে আহি পোৱা নাই আপোনালোক থানাত আমি 10-12 কল কৰিছো এতিয়ালৈ থানাত মানুহ অহা নাই আৰু এম্বুলেন্স আমি 10 জন বিচৰা আমাৰ ধুলা থানা হয় খাৰবিটা থানাত ইনফৰমেশন দিয়া নাই কাৰণ আমাৰ এৰিয়াটো ধুলা থানা না ধুলা থানাত কল কৰাইছে এতিয়ালৈ মানুহ অহা নাই খাৰবিটা কোৱা হোৱা নাই কাৰণ আমাৰ ধুলা থানা এৰিয়াটো ধুলা থানাত কল কৰিছো সবে এতিয়ালৈ অহা নাই আৰু আমাৰ যেটো এম্বুলেন্স কাখতে থাকে এম্বুলেন্স আৰু মানুহজন সবে কল কৰিছো এতিয়ালৈ আহি পোৱা নাই লাষ্টত আমি অটৰ দি আমি পঠাই দিছো হস্পিটেলত দলগাঁৱৰ পৰা বিকি দাস অসম লাইভ 24